লগাই দিয়া একদম বঢ়িয়া গান, একদম ফেমাস গান লগাই দিয়া একদম। এইটো বাদ্য সংগীত শুনিলে আৰু আপোনালোকক এই বাদ্য সংগীতটো আমাৰ মানে গণেশদেৱক আমিতো সোঁৱৰিবই লাগিব আৰু সেই গণেশদেৱক আমি সোঁৱৰটো মানে বাদ্য সংগীত আপোনালোকক শুনালোঁ। এতিয়া ফেমাস গান এটা লগাই দিয়ক। হয়, এতিয়া ফেমাস গান আপোনালোকক কি শুনাম এতিয়া আৰু যি হিন্দী অসমীয়া আদিবাসী যি শুনাই ভাল। হয় হয়, আপোনাৰ অন্তৰত কোনটো ফেমাস গান সেইটো লাগে? হয়, মোৰতো ফেমাস গান হ'ল মোৰ এই দেহৰ বাণীটোকে আপোনালোকক শুনাই দিছোঁ। ঠিক আছে, শুনাওক। দেহৰ বাণীটো শুনিলে ৰাইজে নিশ্চয় ভাল পাব, শুনি ভাল পাব। হয় হয়, সেইটোৱে লাগে বাৰু। আচ্ছা, এতিয়া যোনে যোনে চাই আছে চ' প্লিজ যদিহে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যিটো নতুন আহিছে আপুনি ছাবস্ক্ৰাইব কৰিব। তেতিয়া অসমৰ ধেমালি মানে কি ইংলিছত ক'বলৈ কোৱা আছাম প্ৰেংক। অ'কে, চেনেলৰ নাম হৈছে আছাম প্ৰেংক। যদি আপোনালোকে চাই আছে তো চাই থাকক। এতিয়া বৰ্তমান লাইভ গৈ আছে, আপুনি চাই থাকক। গা আৰম্ভ কৰোঁ, ষ্টাৰ্ট। পৃথিৱীতে জনম ললো একো দেখি মই নেপালো, বঢ়িয়া। কি যে মোৰ পুৰা কপাল, কি যে মোৰ পাপী জীৱন, হে মোৰ ভগৱান, এই দশা কিয় তুমি মোকে কৰিলা, হে মোৰ ভগৱান, এই দশা কিয় তুমি